মৰমৰ ছাত্ৰ ছাত্ৰীসকল এমস্কোয়াৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9 হলনি 6.3 কুৱেশ্যন নম্বৰ 1 পৰা অংক এটা সমাধান কৰিম। ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু নিজৰ সহপাঠীৰ লগতো শ্বেয়াৰ কৰিবা। ইয়াৰ আগৰ ভিডিঅ' কেইটাৰ লিংক আই বাটন আৰু এণ্ড স্ক্ৰীনত দিয়া থাকিব আৰু তোমালোকৰ সুবিধাৰ্থে মোৰ চেনেলটোত প্লেলিষ্ট ক্ৰিয়েট কৰা আছে, তাতে যে চিৰিয়েলি ধুনীয়াকৈ চেপ্টাৰ ৱাইজ ভিডিঅ'বোৰ চাব পাৰিবা। এতিয়া চাওঁ কুৱেশ্যন নম্বৰ 1ত কি কৈছে। চ' কুৱেশ্যন নম্বৰ 1ত কৈছে চিত্ৰ 6.39 নত PQRৰ QP আৰু RQ বাহু দুটা ক্ৰমে S আৰু T বিন্দুলৈ বঢ়াই দিয়া হ'ল। তাৰ মানে কি কৰিছে, এই ত্ৰিভুজটো কি কৈছে, এইটো হ'ল ত্ৰিভুজ PQR। এই ত্ৰিভুজৰ, এতিয়া তোমালোকে চিত্ৰত মন দিবা, এই ত্ৰিভুজৰ কি কৰিছে QP আৰু RQ বাহু, QP বাহু দ্যাট মিন্স এইটো বাহু, QP বাহুক কি কৰিছে আৰু RQ বাহুক, এইটো হল R কিউব। এই বাহু দুটাক S আৰু T বিন্দুলৈ বঢ়াইছে, এইটুক বঢ়াইছে এইফালে S বিন্দুলৈ, এইটুক বঢ়াইছে এইফালে T বিন্দুলৈ। যদি SPR 135 দ্যাট মিন্স এইটো কোণ যদি 135 আৰু PQT দ্যাট মিন্স এই কোণটো যদি 110 ডিগ্ৰী হয়, তেন্তে PRQ নিৰ্ণয় কৰা। PRQ মানে কোনটো কোণ, এই কোণটো PRQ, এই কোণটো আমাৰ নিৰ্ণয় কৰিব লাগে, একেবাৰে ইজি। সো এতিয়া আমি স্টাৰ্ট কৰিম এনেকে। চোৱাচোন SPR আৰু QPR দ্যাট ইজ এই দুটা কোণ SPR আৰু QPR, এই দুটা কি ৰৈখিক জুৰীয়া কোণ। সো SPR এইটো ৰঙা চিন দি দিছোঁ যে চিত্ৰত চাবা, আৰু QPR এই দুটো যোগ কৰিলে কিমান হ'ব 180 ডিগ্ৰী হ'ব, কাৰণ এই দুটা কি ৰৈখিক জুৰীয়া কোণ। সো এনেকৈ লিখিম আমি, ইয়াত এংগেল SPR প্লাছ QPR ইজ ইকুয়াল টু 180 ডিগ্ৰী। কিয়, ৰৈখিক জোৰ বা ৰৈখিক জুৰীয়া কোণ। সো এতিয়া চোৱা, এই SPRটো আমাৰ কি কৰা আছে, দিয়া আছে কিমান 135। সো ইয়াতে SPR ৰ পৰিৱৰ্তে আমি কি লিখিম, এই 135টো লিখিব পাৰোঁ, হয় না। সো এইটোৱে লিখিম আমি। সো SPR ঠাইতে আমি লিখিম 135 ডিগ্ৰী প্লাছ এংগেল QPR ইজ ইকুয়াল টু 180 ডিগ্ৰী। এই 135টো ক'ৰ পৰা পালোঁ আমি, দিয়া আছে বুলি লিখিব পাৰোঁ, এইটো কি দিয়া আছে। এতিয়া আমাৰ কি লাগে QPRটো ৰাখিম আৰু 135টো সেইফালে ঠেলি দিম, এইটো প্লাছ আছে, এইফালে গ'লে কি হ'ব মাইনাছ হ'ব। সো আমি এনেকৈ লিখিম QPR ইজ ইকুয়াল টু, সো এংগেল QPR ইজ ইকুয়াল টু 180 ডিগ্ৰী মাইনাছ 135 ডিগ্ৰী। সো 180ৰ পৰা যদি আমি কি কৰোঁ 135 বাদ দিওঁ, তেনেহ'লে কিমান থাকিব, ইজ ইকুয়াল টু 45 ডিগ্ৰী আমাৰ থাকি যাব। সো আমি কি পালোঁ, এংগেল QPR ইজ ইকুয়াল টু কি পালোঁ 45 ডিগ্ৰী পালোঁ, হয় না। সো এইটোক এটা আমি নাম্বাৰিং কৰি ৰাখিম, এইটো নাম্বাৰ 1 বুলি দিম আমি। সো এইটোক আমি নাম্বাৰ 1 বুলি দি থলোঁ। এতিয়া চাবাচোন এংগেল PQT দ্যাট ইজ এই কোণটো আৰু এংগেল PQR চিত্ৰলৈ মন দিবা, দ্যাট ইজ এই দুটা কোণ কি আগৰ নিচিনাকৈ কি হ'ব ৰৈখিক জুৰীয়া কোণ। দ্যাট ইজ এই কোণ আৰু এই কোণ এই দুটা যোগ কৰিলে কিমান হ'ব, ইয়াৰ নিচিনা কি হ'ব 180 ডিগ্ৰী হ'ব, কাৰণ এইটো কি ৰৈখিক জুৰীয়া কোণ। সো আমি এনেকৈ লিখিম, আকৌ এংগেল PQT প্লাছ এংগেল PQR ইজ ইকুয়াল টু 180 ডিগ্ৰী। কিয়, রৈখিক
জোৰ এতিয়া চাবা এই পি কিউ টি মানে কি দিয়া আছে 110 দিয়া আছে সো এই পি কিউ ঠাইত পৰিৱৰ্তে কি লিখিম আমি এই 110 টো আমি ইয়াতে বহাই দি আমি পি কিউ আৰ টো উলিয়াই লম সো এনেকৈ লিখিম আমি সো পি কিউ টি ঠাইত আমি কি লিখিম 110 ডিগ্ৰী প্লাস পি কিউ আৰ ইজ ইকুয়াল টু 180 ডিগ্ৰী আগৰ নিচিনাই 110 টো কত পাইছো আমাৰ কোৱেশ্চনতে দিয়া আছে সো আমি ইয়াতে লিখিম দিয়া আছে হৈ গেল এতিয়া চোৱা আমি কি কৰিম পি কিউ আৰ টো কিমান পাম পি কিউ আৰ ইজ ইকুয়াল টু 180 ডিগ্ৰী minus 110 ডিগ্ৰী so that will be what 70 ডিগ্ৰী so এটো আমি এটা কি কৰিম নাম্বাৰিং কৰি ৰাখিম এটো নাম্বাৰিং কৰিম কিমান নাম্বাৰ 2 দিম এটুক নাম্বাৰিং কৰিম আমি নাম্বাৰ 2 এটুক আমি 2 নম্বৰ দি ৰাখিম এতিয়া চাবাচোন এটা কথা ত্ৰিভুজ পি কিউ আৰ চিত্ৰটোলৈ মন কৰিবা এই ত্ৰিভুজটোলৈ মন কৰিবা ত্ৰিভুজ পি কিউ আৰত এইটো এংগেল যোগ এইটো এংগেল এই তিনিটা যোগ কৰিলে কিমান পাম 180 ডিগ্ৰী পাম আমি জানো ত্ৰিভুজত তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী এই এংগেলটোৰ নাম কি কিউ পি আৰ হয়না চোৱাচোন এটা বস্তু লক্ষ্য কৰা এইটো এংগেলৰ নাম কিউ পি আৰ আমি কিউ পি আৰ অলৰেডি ওলাই থৈ দিছো নেক্সট চোৱা এংগেল এইটো পি কিউ আৰ অলৰেডি ওলাই থৈ দিছো আমি থৈ দিছো না পি কিউ আৰ ওলাই থৈ দিছো তেনেহলে আমাৰ কোৱেশ্চনত কি দিছিল কোৱেশ্চনত দিছিল এইটো চোৱা কোৱেশ্চনত দিছিল আমাৰ পি আৰ কিউ দ্যাট ইজ এই কোণটো আমাৰ উলিয়াব লাগে যেহেতু আমি এইটো আৰু এইটো আমি উলিয়াই থৈ দিছো তেনেহলে 180 পৰা এই দুটা বিয়োগ কৰিলে আমি এইটো অটোমেটিক্যালি পাই যাম সো এনেকৈ লিখিম আমি ত্ৰিভুজ পি কিউ আৰৰ এতিয়া ত্ৰিভুজ পি কিউ আৰৰ এংগেল কিউ পি আৰ প্লাস এংগেল পি কিউ আৰ প্লাস এংগেল পি আৰ কিউ ইজ ইকুয়াল টু 180 ডিগ্ৰী কিহৰ কাৰণে ত্ৰিভুজৰ কোণৰ সমষ্টিৰ ধৰ্ম এটো লিখি দিব লাগিব আমাৰ ব্ৰেকেটত ত্ৰিভুজৰ কোণৰ সমষ্টিৰ ধৰ্ম সো এতিয়া চোৱাচোন কিউ পি আৰ মানে অলৰেডি পাইছো আমি 45 সো 45 টো আমি ইয়াতে বহাই দিম প্লাস পি কিউ আৰ পাইছো কিমান 70 ডিগ্ৰী সো 70 টো আমি ইয়াতে বহাই দিম প্লাস এংগেল পি আৰ কিউ ইজ ইকুয়াল টু 180 ডিগ্ৰী ব্ৰেকেটত আমি কি লিখিম 1 আৰু এই 70 আৰু 45 টো কত পালো 1 আৰু 2 ৰ পৰা এতিয়া আমি সো এতিয়া কি কৰিম এই দুটা যোগ কৰিলে কিমান হ'ব এটো হল 5 আৰু 7 4 11 115 ডিগ্ৰী প্লাস এংগেল পি আৰ কিউ ইজ ইকুয়াল টু 180 ডিগ্ৰী সো এংগেল পি আৰ কিউ ইজ ইকুয়াল টু 180 ডিগ্ৰী মাইনাস 115 ডিগ্ৰী 115 ডিগ্ৰী সো 180 পৰা যদি 115 বাদ দিও আমাৰ কি থাকিব 65 ডিগ্ৰী সো আমাৰ কোৱেশ্চনত কি উলিয়াব দিছিল কোৱেশ্চনত আমাৰ
এইটোৱে ওলাব দিছিল যে ওলাবা পি আৰ কিউ দ্যাট ইজ এই কোণটো পি আৰ কিউ মানে কিমান সো আমি পি আৰ কিউ মানে কিমান পালো 65 ডিগ্ৰী সো দিস ইজ আৱাৰ এনসার সো এইটো এই আমাৰ এনসার এতিয়া আমি কোৱেশ্চন নম্বৰ 2 লৈ যাম সো কোৱেশ্চন নম্বৰ 2 ত কি দিছে চোৱা চিত্ৰ 6.40 এই চিত্ৰটো হ'ব আমাৰ 6.40 ইয়াত x = 62 এই কোণটো চিত্ৰত চাবা এইটো হল 62 দিয়া আছে এইটো কোণ x কোণ x y z that means y কোণ এই সম্পূৰ্ণ কোণটো কিমান 54 এই সম্পূৰ্ণ কোণটো ত্ৰিভুজ xyz ৰ এই ত্ৰিভুজ xyz ৰ yo এইটো yo আৰু zo that is এইটো ক্ৰমে এংগেল xyz that is এই কোণটো xyz এই সম্পূৰ্ণ কোণটো আৰু xzy এই দুটাৰ কি সমদ্বিখণ্ডক বুজি পাইছা সমদ্বিখণ্ডক মানে কি এই OZ এ কি কৰিছে এই সম্পূৰ্ণ কোণটোক সমান দুই ভাগে ভাগ কৰিছে OY এ আৰু OZ এ কি কৰিছে এই Z কোণটোক সমান দুই ভাগত ভাগ কৰিছে সো আমাৰ কি উলিয়াব লাগে তেন্তে OZY আৰু YOZ উলিওৱা OZY that means OZY এই সৰু কোণটো আৰু YOZ এই কোণটো এই দুটা কোণ উলিয়াব লাগে আমাৰ এইটো আৰু এইটো সো আমি স্টেপ বাই স্টেপ কৰি যাম তোমালোকে চাই যাবা একেবাৰে সহজ জ্যামিতিবোৰ আসলতে কি কৰিব লাগে জ্যামিতিবোৰ ধুনিয়াকৈ কনসেপ্টটো বুজি পালে একেবাৰে সহজ কেতিয়াও মুখস্থ নকৰিবা কনসেপ্ট বুজিবলৈ চেষ্টা কৰিবা তে চাও আহা এইটো আৰম্ভ কৰিছো ফাৰ্স্ট আমি কেনেকৈ আৰম্ভ কৰিম এই যে ত্ৰিভুজ আছে xyz ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি আমি জানো 180 ডিগ্ৰী সো x 62 দিয়া আছে y দিয়া আছে 54 সো z টো আমি ওলাই লও z টো কেনেকৈ ওলাম আমি জানো x + y + z = 180 ডিগ্ৰী তাত আমি এই দুটা বহাই দিম সো z টো আমি অটোমেটিক্যালি পাই যাম সো এনেকৈ আৰম্ভ কৰিম আমি ত্ৰিভুজ xy z ত angle x plus angle y plus angle z is equal to 180 degree কিহৰ কাৰণে এইটো হল ত্ৰিভুজৰ কোণৰ সমষ্টিৰ ধৰ্ম এতে চোৱাচোন আমাৰ x y আৰু z দিয়া আছে হয়না x কিমান দিয়া আছে আমাৰ 62 y কিমান দিয়া আছে 54 সেই দুটো আমি বহাই দিম 62 ডিগ্ৰী প্লাস 54 ডিগ্ৰী প্লাস অ্যাঙ্গেল z is equal to 180 ডিগ্ৰী সো এই দুটো যোগ করলে কিমান হ'ব 4 2 6 5 6 11 116 ডিগ্ৰী প্লাস z is equal to 180 degree so angle z will be what এটো 180 ডিগ্ৰী এই 1162 এফালে লৈ যোৱা তেনেহলে কি হ'ব এফালে আনিলে মাইনাস হৈ যাব so this is minus 116 degree 116 degree বা angle z equal to 180 পৰা যদি তুমি 116 বাদ দিয়া তেনেহলে থাকিব আমাৰ 64 ডিগ্ৰী বুজি পাইছা তোমালোকে এটা কাম কৰিব পাৰা এই যে আমি 62 আৰু 54 কোৰ পৰা পাইছো সো ইয়াতে দিয়া আছে বুলি লিখি দিব পাৰা লিখি দিলে বেছি ভাল হয় সো নেকি লিখি দিম আমি ইয়াতে দিয়া আছে এতিয়া চাবা এই অলপ আগতে আমাৰ কি কৈছিলো চোৱা yo আৰু zo ক্ৰমে কাৰ xyz আৰু xzy ৰ সমদ্বিখণ্ড হয়না সো এই লাইনটো আমি লিখি লম এনেকৈ লিখিম এতিয়া
YO আৰু ZO ক্ৰমে এংগেল XYZ আৰু এংগেল XZY সমদ্বিখণ্ডক। সমদ্বিখণ্ডক মানে কি? সমান দুই ভাগে ভাগ কৰিছে। That means YO, that means এইখিনি সমান সমান এইখিনি। So আমাৰ যদি সৰু কোণটোলৈ যদি আমি মন কৰোঁ, যেহেতু সমদ্বিখণ্ডক বুলি কৈছে, that means এই টুকুৰা কি হ'ব? এই সৰু টুকুৰাটো কি হ'ব? OYZ। এই সৰু টুকুৰাটো হ'ব এই সম্পূৰ্ণ কোণৰ আধা, যেহেতু সমদ্বিখণ্ডক বুলি কৈছে। ঠিক একেদৰে OZY এইটো কোণ, এইখিনি সৰু কোণ, মই অলপ এনেকৈ তোমালোকক ৰঙাই দি বুজাই দিছোঁ। ডেট মিনছ প্ৰথম ক্ষেত্ৰত এই কোণটো, ডেট ইজ OYZ আৰু এইটো, এই দুটা কোণ। এই কোণটো কি হ'ব? এই কোণটো সম্পূৰ্ণ ৱাইৰ আধা হ'ব, ডেট ইজ XYZ আৰু এই OZY এই কোণটো XZY কি হ'ব? আধা হ'ব। সো এইখিনি আমি লিখি ল'ম এনেকৈ। Therefore angle OYZ is equal to half of angle XYZ. মন কৰাচোন, XYZ, that means এই কোণটো XYZ কিমান? 54 দিয়া আছে। সো আমি কি এই 54টো ইয়াতে বহাই দিম, হাফ ইনটু 54। 54 আধা কিমান? 27 ডিগ্ৰী। সো এইটো এটা আমি মাৰ্কিং কৰি ৰাখিম। সো দিছ ইজ নাম্বাৰ 1। আকৌ OZY that is এই কোণটো OZY এই কোণটো কাৰ আধা? XZY আধা, XZY আধা। সো এনেকৈ লিখিম আমি ইজ ইকুয়াল টু হাফ অফ XZY। এতিয়া চোৱাচোন XZY মানে কি? XZY মানে Z, হয় না? এইটোক আমি কি ক'ব পাৰোঁ? এই কোণটোক ডাইৰেক্ট Z বুলিও ক'ব পাৰোঁ, বা XZY বুলি ক'ব পাৰোঁ, বা YZX বুলিও ক'ব পাৰোঁ। সো এইটো চোৱাচোন XZY, ডেট মিনছ Z কিমান? 64। এই 64টো আমি কি কৰিম? ইয়াতে বহাম, XZY ঠাইত 64টো বহাম। সো এনেকৈ লিখিম আমি হাফ ইনটু 64 ডিগ্ৰী। 64 আধা কিমান? 32 ডিগ্ৰী। সো এইটোত এটা নাম্বাৰিং কৰিম আমি। সো দিছ ইজ নাম্বাৰ 2। সো এতিয়া আমি কি কৰিম? এতিয়া OYZ, এতিয়া ত্ৰিভুজ, এতিয়া ত্ৰিভুজ OYZ, তাৰমানে কোন ত্ৰিভুজটো হ'ল? এইটো ত্ৰিভুজ OYZ। এই ত্ৰিভুজটোৰ আমি কি ল'ম? এইটো কোণ প্লাছ এইটো কোণ প্লাছ এইটো কোণ, মানে কিমান? 180 ডিগ্ৰী ত্ৰিভুজৰ কোণৰ সমষ্টিৰ ধৰ্মৰ পৰা। সো এইটো কি? এই কোণটোৰ নাম কি? OYZ। তাৰপিছত এই কোণটোৰ নাম কি? OZY। আৰু এই কোণটোৰ নাম কি? YOZ। সো এই তিনিটা আমি যোগ কৰি দিম। সো ইমানত এংগেল OYZ প্লাছ এংগেল OZY প্লাছ এংগেল YOZ ইজ ইকুয়াল টু 180 ডিগ্ৰী। কিহৰ পৰা?
ত্ৰিভুজৰ কোণৰ সমষ্টিৰ ধৰ্ম এতিয়া চোৱাচোন অলপ আগতে এইটো পাইছোঁ OYZ টো পাইছোঁ OYZ কিমান 27 তাৰপিছত কি পাইছোঁ OZY পাইছোঁ না OZY কিমান 32 তেনেহ'লে অটোমেটিকলি কি YOZ ওলাই যাব এই দুটা যোগ কৰি ইয়াৰ পৰা বিয়োগ কৰিলেই YOZ টো ওলাই যাব সো এনেকৈ বহাই লম আমি সো প্ৰথমটো হ'ল 27 ডিগ্ৰী প্লাস এইটো 32 ডিগ্ৰী প্লাস YOZ ইকুয়াল টু 180 ডিগ্ৰী ক'ৰ পৰা পালো 1 আৰু 2 ৰ পৰা সো ধুনীয়াকৈ এনেকৈ লিখি দিবা সো নেক্সট কি কৰিম আমি এতিয়া দুটো যোগ কৰিলে কিমান হ'ব আমাৰ 7 2 9 আৰু 3 2 5 59 ডিগ্ৰী প্লাস YOZ is equal to 180 ডিগ্ৰী 59 টো হেফালে ঠেলি দিয়া YOZ is equal to 180 ডিগ্ৰী minus 59 ডিগ্ৰী সো 180 ৰ পৰা যদি তুমি 59 বাদ দিয়া তেনেহলে কিমান হ'ব 121 ডিগ্ৰী মন কৰাচোন কোৱেশ্চনত কি উলিয়াবলৈ দিছিল আমাৰ কোৱেশ্চনত উলিয়াব দিছিল OZY সো OZY পাইছো আৰু YOZ সো YOZ টো আমি কিমান পালো এই YOZ কিমান 120 ডিগ্ৰী সো দুটা সো এটা হল আমাৰ 32 আৰু এটা 121 ডিগ্ৰী সো দিস ইজ आवर आंसर সো এতিয়া আমি কোৱেশ্চন নম্বৰ 3 লৈ যাম সো কোৱেশ্চন নম্বৰ 3 ত কি কৈছে চিত্ৰ 6.41 দ্যাট মিন্স এইটো চিত্ৰত এই চিত্ৰটোত কি কৈছে এই চিত্ৰটোত AB parallel D that means AB D ৰ সমান্তৰাল আৰু এংগেল BAC equal to 35 এই এংগেলটো 35 দিছে আৰু CD এনেকৈ ধুনীয়াকৈ চিন দি দিছে এংগেলটো 53 দিছে DCE উলিওৱা কোনটো উলিয়াব লাগে এইটো কোণ এই কোণটোৰ নাম হল DCE এই কোণটো উলিয়াব লাগে একেবাৰে সহজ তোমালোকে চাবা সো প্ৰথমত আমি কি কৰিম যেহেতু AB প্যারালাল কি দিছে DD দিছে হয় না সো এতিয়া মন কৰাচোন এইটো কি হ'ব ছেদক হ'ব বা তিৰ্যক হ'ব তিৰ্যক বুলি ক'ব পাৰা তেনেহলে যদি হেতু যদি তিৰ্যক হয় তেনেহলে চোৱাচোন এইটো কোণ আৰু এইটো কোণ এই দুটা কি হ'ব একান্তৰ কোণ হ'ব হয় না সো এই কোণটো কি হ'ব আমাৰ একান্তৰ কোণ সো আৰু একান্তৰ কোণবোৰ কি হয় সমান হয় সো হেতু আমি এনেকৈ লিখিম যেহেতু AB parallel DE, AE তির্যক therefore angle DEC বা CDG লিখা চোৱাচোন এই এংগেলটোক আমি DEC বুলি ক'ব পাৰো যেহেতু মাজত C আছে বা DEA বুলি ক'ব পাৰো কিন্তু আমাৰ সুবিধাৰ কাৰণে আমি ইয়াৰ পিছত এই ত্ৰিভুজটো লম সেই কাৰণে DEC বুলি কম আমি সো এংগেল একে কথা এইটো DEC is equal to angle কি BAC is equal to angle BAC কি কোণ একান্তৰ কোণ এতিয়া চোৱা সো angle DEC is equal to BAC টো আমাৰ দি দিছে কিমান 35 ডিগ্ৰী সো ইয়াৰ পৰা আমি 35 ডিগ্ৰী আমি লিখি ললো
পাই গ'লো। সো এইটোত এটা আমি কি কৰিম মাৰ্কিং কৰি ৰাখিম দিস ওয়ান ইজ নাম্বাৰ 1 এই মাৰ্কিং কৰি ৰাখিলো। এতিয়া চোৱা এই ত্ৰিভুজটো লও, এইটো ত্ৰিভুজটো যদি লও DEC এই কোণটো মাত্ৰ উলিয়ালো, এইটো দিয়া আছে, এইটো উলিয়াব লাগে। তিনটা যোগ কৰিলে 180 ডিগ্ৰী হ'ব, হয় না? এই তিনটা যোগ কৰিলে 180 ডিগ্ৰী হ'ব। 180 পৰা এইটো বিয়োগ দিলে আমি এইটো ইজিলি পাই যাম। একেবাৰে সহজ এইটো জ্যামিতি। সো এনেকৈ লিখিম এতিয়া ত্ৰিভুজ DEC এতিয়া ত্রিভুজ DECৰ এঙ্গেল DEC প্লাস এঙ্গেল CDE প্লাস এঙ্গেল DCE is equal to 180 ডিগ্রি। কি লিখিম ত্রিভুজৰ কোণৰ সমষ্টিৰ ধৰ্ম হৈ গেল। এতিয়া চোৱা এই DEC মানে এই মাত্ৰ পাইছো 35, CDE কোৱেশ্চনত দিয়া আছে 53, সো এই দুটা আমি বহাই দিম। সো one is 35 degree plus another is 53 degree, so plus DCE is equal to 180 degree. so আমি কি লিখিম, so দুটা বস্তু আমি দুটাৰ পৰা পাইছো, হয় না? এটা হল 1ৰ পৰা পাইছো আৰু এটা দিয়া আছে। so আমি দুটা লিখি দিম এনেকে। so এটা হল আমাৰ 1ৰ পৰা আমি পাইছো 35 টো 1ৰ পৰা, আৰু এটা পাইছো কমা দিয়া আছে। সো দুটাই কভার হৈ গেল। সো এদের যোগ করলে কিমান হ'ব 5 3 8 5 3 8 88 প্লাস DCE is equal to 180 degree. So angle DCE will be what? 180 minus 80 degree. 180 পৰা 80 ডিগ্ৰী বাদ দিলে থাকে আমাৰ 92 ডিগ্ৰী। সো হৈ গেল। সো দিস ইজ আওয়ার आंसर। সো আমাৰ DCE উলিয়াবলৈ দিছিল, সো আমি DCE টো পাই গলো। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু নিজৰ সহপাঠীৰ লগতো শ্বেয়াৰ কৰিবা। তোমালোকে লাইক কমেন্ট কৰিবা, তোমালোকৰ একটা লাইক কমেন্ট মোক এনেকুৱা আৰু ভিডিও বনাবলৈ অনুপ্ৰেৰণা যোগায়। থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও।